হাই হেল্ল' নমস্কাৰ। আজি ক্লাছ 10ৰ প্ৰথম অধ্যয়ন বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ 2 নম্বৰ আৰু 1 নম্বৰ কুৱেশ্যনটো অলৰেডি কৰিছোঁ। এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ যিটো 1 নম্বৰ কুৱেশ্যনৰ ভাগ এই দুটা কুৱেশ্যন আজি কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি পোনপ্ৰথমে লিখি ল'লোঁ। এতিয়া আমি প্ৰথমে চাই ল'ব লাগিব কুৱেশ্যনটো 867 আৰু 255 মানে 876 আৰু 255 মাজত কোনটো সংখ্যাটো ডাঙৰ সংখ্যাটো আমি দেখা পালোঁ এইটো। তেনেহ'লে এইটো সংখ্যাটো আমি তলত লিখি ল'লোঁ। এতিয়া এই চিম্বলটোৰ মিনিং হ'ল যে এইটো সংখ্যাটো ডাঙৰ, যিফালে মুখটো খুলি থাকিব সেইফালে হ'ল সংখ্যাটো ডাঙৰ। এইটো আমি মিনিংটো এতিয়া গম পালোঁ। এতিয়া আমি এই সংখ্যাটো আমি ইউক্লিড, ইয়াতে আমাৰ কুৱেশ্যনটো দিয়াই আছিল যে ইয়াতে আমাৰ কোৱাই আছিল যে ইউক্লিড কলন বিধি ব্যৱহাৰ কৰি গ সা গু উলিওৱা। এতিয়া এই ইউক্লিড কলন বিধিটো লিখিম আৰু তাৰ সহায়ত আমি গ সা গু উলিয়াবৰ কাৰণে চেষ্টা কৰিম। এতিয়া তোমালোকে চোৱা ইউক্লিড কলন বিধিটোনো কি, মই এতিয়া লিখিলোঁ। এতিয়া আমি প্ৰথমে লিখি ল'লোঁ ইকুৱেলিড কলন বিধি, যিটো এ ইজুকেল বি কিউ প্লাছ আৰ, এইটো চৰ্ত। আৰু ইয়াতে যে কণ্ডিশ্যন দিয়া আছে যে 0তকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে আৰ, কিন্তু আৰতকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে বি। সেই চৰ্ত মতে আমি এই কুৱেশ্যনটো কৰিব লাগিব। এতিয়া পোনপ্ৰথমে চাব লাগিব কোনটো সংখ্যাটো ডাঙৰ। এইটো সংখ্যাটো ডাঙৰ বুলি আমি চিন দিছোঁ। তো এইটো সংখ্যাৰ ভিতৰত এইটো সংখ্যা কেইবাৰ যায় সেইটো প্ৰথমে আমি হৰণ কৰি চাব লাগিব। হৰণ কৰি চাবৰ লগে লগে আমি এইখিনি এ বি কিউ আৰু আৰ পাম। সেই হৰণ কৰাৰ লগে লগে এতিয়া প্ৰথমে আমি হৰণটো কৰি লওঁ। ইয়াতে আমি পাতি লৈছোঁ 255ৰে 867ক হৰণ কৰিব লাগে। এতিয়া আমি দেখিলোঁ যে 255 866ৰ ভিতৰত কেইবাৰ যায়, 3বাৰ যায়। 3বাৰ গ'লে এতিয়া আমাৰ কিমান হ'ব, 7 6 5। তোমালোকে যদি এইটো অসুবিধা আছে তেনেহ'লে এইটো সংখ্যা আৰু এইটো সংখ্যা পূৰণ কৰি চাবা। 3বাৰ দিলে এইখিনি সংখ্যা পাম। এতিয়া আমি ইয়াৰ পৰা এইখিনি বিয়োগ কৰি দিম। বিয়োগ কৰোঁতে আমি ইয়াতে 7ৰ পৰা 5 গ'লে থাকিব 2 আৰু 6ৰ পৰা 6 গ'লে 0, 8ৰ পৰা 7 গ'লে 1 থাকিব, হৈ গ'ল 102 থাকি গ'ল। এতিয়া 102ৰ ভিতৰত এইটো সংখ্যা নাযায়, সেইকাৰণে আমি এইটো সংখ্যাটো মানে ভাগশেষটো পাই গ'লোঁ। এতিয়া এইটো কোনটো এ, কোনটো বি, কোনটো আৰ। এতিয়া মই হৰণ কৰি দেখাই দিলোঁ যে 255ত 3বাৰ যায়। 3বাৰ যাওঁতে এইখিনি ইয়াৰ পৰা বিয়োগ কৰিলে 7ৰ পৰা 5 গ'লে 2, এইখিনি যিখিনি বিয়োগ কৰিছোঁ 102 থাকি গ'ল। এতিয়া 102টো হ'ল আৰ, 867টো হ'ল এ, আৰু যিমান বাৰ গৈছে এইটো হ'ল কিউ, আৰু এইটো হ'ল বি মানে হ'ল 225। এতিয়া এইখিনি আকৌ যদি তুমি এছামিছত চাব খোজা, এতিয়া আমি এছামিছত লিখি দিলোঁ যে বি মানে হ'ল ভাজ্য, আৰু এ মানে হ'ল ভাজক, কিউ মানে হ'ল ভাগফল, আৰু আৰ মানে হ'ল ভাগশেষ। এতিয়া আমাৰ এই সংখ্যাখিনি য'ত যেনেকৈ পাইছোঁ, তেনেহ'লে এইটোৰ লগত এইটো হ'ল ভাগশেষ, তেনেহ'লে এইটো ভাগশেষ হ'ল, এইটো ভাজক হ'ল, এইটো ভাজ্য হ'ল, এইটো ভাগফল হ'ল। সেইকাৰণে এই চিনখিনি ইয়াতে বহাই দিছোঁ। ঠিক আছে, এইটো আমি এতিয়া ফৰ্মুলালৈ পুট কৰিম। এতিয়া আমি প্ৰথমে ফৰ্মেটত বহাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া এৰ মান কিমান পাইছোঁ, ইয়াতে 867। এতিয়া 867টো এৰ মানত বহাই দিলোঁ। তেতিয়া সমান চিন আছে, সমান চিনটো বহাই দিলোঁ। এতিয়া বিৰ মানটো 255 আছে, 255 আছে, এইটো বহাই দিলোঁ। এতিয়া এইটো দুটাৰ মাজত কোনো এটা চিন নাই কাৰণে পূৰণ চিন আছে। আৰু এই কিউটো মান কিমান পালোঁ, 3, তেতিয়া 3তে বহাই দিলোঁ। আৰু কি চিন আছে, প্লাছ চিন। আৰু আৰৰ মান কিমান দি আছে, আৰৰ মান দিছে 102। এতিয়া আমি 102 পালোঁ। এতিয়া দেখা পালোঁ যে এইটো ভাগশেষটো 0 পোৱা নাই যদি আৰু এটা ষ্টেপ কৰিব লাগিব। এতিয়া আৰু এটা ষ্টেপ কৰিবৰ কাৰণে মই আগৰ ভিডিঅ'ত কৈছোঁৱে যে যদি কৰিব লাগে তেনেহ'লে কি কৰিব লাগিব, কোনটো ভেলু যায় চেঞ্জ হৈ যাব, মই লিখি দিম। এতিয়া মই লিখি দিলোঁ যে বি গৈ ফালে এৰ পজিশ্যন ল'ব আৰু আৰ গৈ ফালে বিৰ পজিশ্যন ল'ব। তেনেহ'লে ইয়াতে কি, এইটো হ'ল এ, এইটো গুচি গ'ল। এতিয়া বিটো যাই ফালে এৰ পজিশ্যন ল'ব, মানে ইয়াতে আহি যাব 255। এইটো এৰ পজিশ্যনটো লৈ ল'লা, বিটো যাই ফালে এৰ পজিশ্যন লৈ ল'লা। এতিয়া আৰটো যাই বিৰ পজিশ্যন ল'ব, মানে আৰটো আহি বিৰ পজিশ্যন ল'লে 102 হৈ গ'ল। এতিয়া কি আছে, চিনটো কি আছে, ইনটু চিন আছে। তাৰপিছত কি আছে, কিউ। এতিয়া আমি এইটো সংখ্যা দি এইটো সংখ্যা হৰণ কৰি চাম, হৰণ কৰিলে আকৌ আমি পাই যাম। এতিয়া মই হৰণ কৰি চালোঁ 102ৰে 255ক। এতিয়া এইটো 2বাৰ যায়, 2বাৰ যাওঁতে 204 হ'ল। এতিয়া বিয়োগ কৰি 5ৰ পৰা 4 গ'লে 1, 5ৰ পৰা 0 গ'লে 5, 2ৰ পৰা 2 গ'লে 0। এতিয়া এইখিনি পাই গ'লোঁ 51টো আৰ হৈ গ'ল, এইটো ভেলুটো এ হৈ গ'ল, এইটোত কিউ হৈ গ'ল, এইটো বি হৈ গ'ল। এতিয়া ভেলুটো পুট কৰিলোঁ। ইয়াতে আমি এৰ ভেলুটো পালোঁ 255, এইটো বহাই দিছোঁ। আৰু ইয়াতে কিমান পাইছোঁ, 102 যি লিখিছোঁ, 102টো এইটো বিৰ মান বহাই দিছোঁ। আৰু কিউৰ মান লাগে, কিউৰ মানটো কিমান আছে, 2টো বহাই দিলোঁ। প্লাছ চিন আছে, প্লাছ চিন। আৰৰ মান কিমান পালোঁ, 51। এতিয়া দেখা পালোঁ যে আৰৰ মান শেষত 0 পোৱা, তেনেহ'লে আৰু এটা ষ্টেপ কৰিব লাগিব। এতিয়া আমি লিখি ল'লোঁ যে 102টো যে গৈ পালে যে 102টো এৰ পজিশ্যন লৈ ল'লা, আৰু আৰটো যে বিৰ পজিশ্যন লৈ ল'লা। আৰু এতিয়া ইনটোৰ পিছত 2 লাগে, 2 মানে কিউৰ মান লাগে। কিউৰ মানটো কিমান পালোঁ, ইয়াতে এই 51ৰে 102ক হৰণ কৰোঁতে 2বাৰ গ'ল, 2বাৰ যাওঁতে 102 হয়। এই 102 পে 102 বিয়োগ কৰিলে 0 পাওঁ। এতিয়া আৰৰ মান পালোঁ 0, এৰ মান পালোঁ 102, বিৰ মান ইমানখিনি, আৰু 2ৰ মান
ইমান এতিয়া মানে কিউ মান কিমান পালোঁ 2 এটা 2 বহাই দিলোঁ আৰু কি চিন আছে প্লাছ চিনৰ পিছত কিবা আছে তোমাৰ 51 আছে এই 51টো কিমান এই 51টো আগত আছিল এইটো যেফালে এতিয়া পজিশ্যন লৈ লৈছি এতিয়া ইয়াতে আমাৰ এতিয়া আৰ মান কিমান পালোঁ 0 এই 0টো বহাই দিলোঁ এতিয়া যেতিয়া আমি 0 পাই গ'লোঁ তেতিয়া আমি এই যিটো বিৰ মান এই বিৰ মানটো হ'ব গহাগু এতিয়া আমি লিখি দিওঁ এতিয়া আমি লিখি দিলোঁ যে 867 আৰু 255ৰ গহাগু হ'ল 51 এতিয়া তৃতীয় নম্বৰ যেটো 1 নম্বৰ কোৱেশ্চনৰ তৃতীয় নম্বৰ ভাগটো সম্পূৰ্ণ হ'ল 1 নম্বৰ কোৱেশ্চন এটা দেখাওঁতে দেখা পালোঁ যে এই 8 নম্বৰ কোৱেশ্চনটো অলপমান ডাঙৰ সংখ্যা দিয়া আছে এইটো ষ্টুডেণ্টৰ কাৰণে অলপ পাতল লাগিব পাৰে সেইকাৰণে মই এই 8 নম্বৰ কোৱেশ্চনটো কৰি দিম আৰু বাকি যে 4টা কোৱেশ্চন ৰৈ গ'ল এই 4টা কোৱেশ্চন যদি তোমালোকে নোৱাৰে তেনেহ'লে কমেন্ট কৰি দিয়া মই এইকেইটা কোৱেশ্চনৰ ভিডিঅ' বনাই দি দিম তেতিয়াহ'লে আজি মই 8 নম্বৰ কোৱেশ্চনটো কৰিবৰ কাৰণে চেষ্টা কৰিম 1 নম্বৰ 8 পোনপ্ৰথমে মই লিখি ললোঁ যে 1848 আৰু 4058 এই দুটা ভিতৰত সংখ্যাটো কোন ডাঙৰ দেখা পালোঁ যে 4000 আছে মানে এইটো 1000 পৰা 4000 ডাইৰেক্ট ডাঙৰ এখানে ডাঙৰ চিনটো দি দিলোঁ এতিয়া আমি ইকুৱেল বিভাজন যে ফৰ্মুলাটো বহাই লওঁ এতিয়া আমি লিখি ললোঁ যে a = bq + r এইটো হ'ল ইকুৱেল বিভাজনৰ কলন বিধিৰ ফৰ্মুলাটো আৰু শৰ্ত দি আছে যে শূন্যতকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে r আৰতকৈ সমান হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে b এই শৰ্ত মতে এই অংকটো কৰিব চেষ্টা কৰিম এতিয়া আমি এই অংকটো যেতিয়া আমি এইটো সংখ্যা দি হৰণ কৰিম হৰণ কৰোঁতে আমাক a b q আৰু r এই আগৰ কোৱেশ্চনৰ নিচিনাকৈ ওলাই যাব এতিয়া আমি হৰণ কৰিব চেষ্টা কৰি আছোঁ 1848ক 4058ক এইখিনি সংখ্যা এক সংখ্যা এতিয়া দেখা পালোঁ যে এইটো সংখ্যাৰ ভিতৰত দুইবাৰ যাওঁতে এইখিনি অংক পাওঁ এতিয়া আমি তোমালোকে যদি চাব খোজা তেনেহ'লে এইটো সংখ্যা আৰু এইটো অংক পূৰণ কৰি চাবা এইটো অংক পাবা এতিয়া আমি এইটো অংক বিয়োগ কৰিম 8 পৰা 6 গ'লে 2 আৰু তোমাৰ এটা 5 আছে 5 পৰা 9 নাযায় সেইকাৰণে এক ধাৰত ল'ব লাগে ইয়াৰ পৰা এক ধাৰত ল'লোঁ ইয়াৰ পৰা এক ধাৰত ইয়াত ল'লোঁ 15 পৰা 9 গ'লে 6 এই থাকিল কিমান 9 থাকিল 9 পৰা 6 গ'লে 3 এতিয়া 3 পৰা 3 গ'লে 0 আৰু লিখিবৰ কাৰণে দৰকাৰ নাই এইখিনি সংখ্যা আমি পাই গ'লোঁ এইটো এতিয়া আমি কি গ'লোঁ r মান কিন্তু 0 পোৱা নাই তেতিয়াহ'লে এই অংকটো হৈ গ'ল এতিয়া r এতিয়া পালোঁ এই যিটো মাজৰ সংখ্যাটো এই অংকটো হ'ব a আৰু যিটো সংখ্যাটো হৰণ কৰিছোঁ এইটো সংখ্যা হ'ব b আৰু যিমান ভাগফল পাইছোঁ এইটো হ'ল q আৰু যিমান ভাগশেষ পাইছোঁ এইটো হ'ল r এতিয়া এই ভ্যালুটো ইয়াতে বহাই দিওঁ এতিয়া বহাওঁতে আমি a ৰ মানটো বহাই লৈছোঁ আৰু b ৰ মানটো বহাইছোঁ এতিয়া q ৰ মান কিমান পালোঁ ইয়াতে 2 আৰু প্লাছ r আছে r ৰ মান কিমান পালোঁ r ৰ মান পালোঁ 362 এতিয়া দেখা পালোঁ r ৰ মানটো 0 পোৱা নাই তেনেহ'লে এই সংখ্যাটো আৰু এবাৰ কৰিব লাগিব এইটো শতমতে এতিয়া শতমতে কৰিব গ'লে তোমালোকে গম পা যে যিটো b গৈ ফালে a ৰ পজিশ্যন লয় আৰু r গৈ ফালে b ৰ পজিশ্যন লয় তেনেহ'লে এইটো পজিশ্যন লৈ মই লিখি এতিয়া আমি হৰণ কৰি দিলোঁ যে এইটো সংখ্যা হ'ল b এইটো b দি a হৰণ কৰি দিলোঁ হৰণ কৰোঁতে 5 বাৰ গ'ল 5 বাৰ যাওঁতে 1810 পায় তেতিয়াহ'লে 1848 পৰা 1810 গ'লে এই 8 পৰা 0 গ'লে 8 থাকে 4 পৰা 1 গ'লে 3 থাকে 18 পৰা 18 গ'লে 0 থাকে তেনেহ'লে 38 পাই গ'লোঁ এতিয়া আমি r ৰ মান পাই গ'লোঁ a ৰ মান পাই গ'লোঁ q ৰ মান আৰু b ৰ মান পাই গ'লোঁ এতিয়া আমি এইটো শতমতে বহাই দিম এতিয়া ইয়াতে a ৰ মান আৰু b ৰ মান বহাও আছে এতিয়া q ৰ মান কিমান পালোঁ ইয়াতে q ৰ মান পালোঁ 5 এই 5টো আমি বহাই দিলোঁ প্লাছ চিন আছে প্লাছ চিন r ৰ মান কিমান পালোঁ 38 এতিয়া দেখা পালোঁ যে r ৰ মান 0 পোৱা নাই তেনেহ'লে আৰু এটা ষ্টেপ কৰিব লাগিব এতিয়া আমি হৰণ কৰি দিলোঁ যে 38 362 ভিতৰত 9 বাৰ যায় 9 বাৰ যাওঁতে 342 পোৱা যায় 342 362 বিয়োগ কৰিলে 2 পৰা 2 গ'লে 0 থাকিব 6 পৰা 2 গ'লে 6 পৰা 4 গ'লে 2 থাকে আৰু 3 পৰা 3 গ'লে 0 তেনেহ'লে 20 হৈ গ'লে r ৰ মান 20 পালোঁ এৰ মান 362 হ'ল আৰু q ৰ মান হ'ল 9 আৰু b ৰ মান হ'ল 38 এইখিনি এতিয়া আমি ফৰ্মেটত বহাই দিওঁ এতিয়া ইয়াতে আমি এৰ মান আৰু b ৰ মান বহাই দিছোঁ q ৰ মান কিমান পালোঁ q ৰ মান পাইছিলোঁ ইয়াতে q ৰ মান পাইছিলোঁ আমি 9 এই 9টো আমি বহাই দিম এতিয়া q ৰ মানটো আমি কিমান বহাম এতিয়া 9 আৰু প্লাছ যিটো r ৰ মান এতিয়া r ৰ মান কিমান পাইছোঁ r ৰ মান অন্তিমত 20 পাইছোঁ এই 20টো বহাই দিওঁ 20 তেনেহ'লে দেখা পালোঁ যে r ৰ মান এতিয়া 0 পোৱা নাই তেনেহ'লে আৰু এটা ষ্টেপ কৰিব এতিয়া সংখ্যা আৰু কৰিব কোনো দৰকাৰ নাই কাৰণ তুমি সোনকালে গমেই পাবা যে 20 30টা ভিতৰত কেইবাৰ যায় এবাৰে যাব এবাৰ দি দিলোঁ এবাৰ গেল আৰু বাকী কিমান থাকিব 18 থাকিব এতিয়া আকৌ ভ্যালুটো চেঞ্জ হ'ল b যাই ফেলে a হ'ল আৰু r যাই ফেলে b হ'ল এতিয়া গম পাইছা যে 18 20 ভিতৰত কেইবাৰ যায় এবাৰে যাব বাকী কিমান থাকিব 2 এটাও মুখমুখি কৰিব পাৰিম এটা আৰু হৰণ কৰি নাচালো আৰু তোমালোকে যদি বুজি নাপা হৰণ কৰি চাবা হৰণ কৰিলে হৈ যাব এতিয়া আকৌ পজিশনটো চেঞ্জ হ'ব এতিয়া আমি যেতিয়া নাকি 18টো পজিশনটো লৈ ল'লা লৈ পিছত 2 আহি পালে b হৈ গ'ল তেতিয়া b যেতিয়া এৰ মাজত মানে 2 যেতিয়া 18 মাজত 9 বাৰ যায় 9 বাৰ গ'লে 0 থাকে তেনেহ'লে 9 2 18 হৈ গ'ল এটা 0 তেনেহ'লে এই যেতিয়া আমি r মান 0 পালোঁ তেনেহ'লে এই যে 2টো আমাৰ লহাগটো ওলাই গ'ল এই গহাগটো আমি এতিয়া লিখি দিম
এতিয়া আমি লিখি দিলোঁ এনেকৈ দি 1848 আৰু 4058 গহাগু হ'ল 2 এই 2টো হ'ল বিৰ মান এতিয়া আমাৰ ইয়াতে অষ্টম নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' আৰু যদি ভাল লাগে কুৱেশ্যনবিলাক তেনেহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা জ্ঞান সাগৰ ইউটিউব চেনেলটো যদি এনেকুৱা কুৱেশ্যনটো তোমালোকে লাগতিয়াল হয় আৰু বুজিবৰ কাৰণে চেষ্টা কৰিবা থেংক ইউ